প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া মই আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ এটা খুব অত্যন্ত পৰিতাপৰ বিষয় এগৰাকী দায়িত্বশীল জনপ্ৰতিনিধি আৰু সেই দায়িত্বশীল জনপ্ৰতিনিধি গৰাকীৰ এনে ধৰণৰ আচৰণে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশেষকৈ ৰাজনৈতিক মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কি জনাব ভাস্কৰ দুটা কথা প্ৰথম কথাটো হৈছে যে বদৰুদ্দিন আজমল এআইডিএফৰ প্ৰধান আৰু ধুবুৰীৰ প্ৰাক্তন সাংসদ তেওঁ দীঘলীয়া সময়ৰ পিছত অসমলৈ উভতি আহিছে কথাটো হৈছে যে আজমলৰ দৰে ৰাজনৈতিক নেতাসকলে অসমখনক আচলতে ব্যৱসায়ৰ থলী আৰু ৰাজনীতিৰ পটভূমি হিচাপে ব্যৱহাৰ কৰে ৰাজনৈতিক ক্ষেত্ৰ হিচাপে তেওঁলোকৰ আচলতে অসমখনৰ প্ৰতি বিশেষ কোনো দৰদ বা আন্তৰিকতা বা অসমক লৈ আৱেগ নাই দ্বিতীয় কথাটো হৈছে যে আজমলৰ ক্ষেত্ৰত আমি আগতেও বাৰম্বাৰ দেখিছোঁ অসমীয়াৰ স্বাভিমান গামোচাখন যিখন আমি শিৰত তুলি থওঁ সেই গামোচাখনক লৈ তেওঁ কোনোদিন কোনো ধৰণৰ আন্তৰিকতা নাই ইয়াৰ পূৰ্বেও ৰাজহুৱা সভাৰ মঞ্চত ৰাজহুৱা সভাত তেওঁ গামোচাখন আচাৰি দলিয়াই পোৱাৰ দৃশ্য সুলভ আছিল সেই দৃশ্য আমি দেখিছিলোঁ তাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বদৰুদ্দিন আজমল যোৱা বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হোৱাৰ পিছত তেওঁ অসমলৈ অহাই নাছিল এটা কথা ঠিক যে তেওঁ যথেষ্ট অসুস্থ হৈ আছিল আৰু সেইকাৰণে এআইডিএফৰ কিছুমান বিশেষ সভা সমিতি মুম্বাইত তেওঁৰ ঘৰত পতাৰো ব্যৱস্থা কৰাইছিল সেইটো এটা সুকীয়া প্ৰসংগ বদৰুদ্দিন আজমল কিমান দিনৰ পিছত অসমলৈ আহে বা নাহে তাক লৈ অসমৰ সাধাৰণ মানুহৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই কিন্তু বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৌ বদৰুদ্দিন আজমল অসমলৈ আহিছে তেওঁ সুস্থ হৈ অসমলৈ আহিছে আৰু যোৱা মাজনিশা 11 বজাৰ পিছত তেওঁৰ বিমানখন আহি গুৱাহাটীত অৱতৰণ কৰিছিল আৰু নিৰ্বাচনৰ যিহেতু প্ৰাক মুহূৰ্তত নিৰ্বাচনৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব দলটোৰ বাবে সেইবাবে দলৰ যথেষ্ট নেতা কৰ্মী হাতে হাতে গামোচা লৈ বিমানবন্দৰত সমবেত হৈছিল বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ সেইখিনিলৈকে ঠিকে আছিল কোনেও তাত আপত্তি কৰিবলগীয়া নাই কোনোবা দলীয় নেতা আহিছে কোনোবাই আদৰণি জনাইছে সেইটোক লৈ আমাৰ ক'বলগীয়া নাই কিন্তু যেতিয়া বদৰুদ্দিন আজমলক এই দলীয় নেতা কৰ্মীসকলে গামোচা পিন্ধাবলৈ ধৰিলে তেতিয়াই কেমেৰাত ধৰা পৰিল সেই ভয়ংকৰ দৃশ্যটো প্ৰথম কথাটো হৈছে যে বদৰুদ্দিন আজমলক ইজনৰ পিছত সিজন দলীয় নেতা কৰ্মীয়ে তেওঁক গামোচা পিন্ধাইছে আৰু তেওঁ পিছফালে ৰৈ থকা লোকজন সম্ভৱতঃ তেওঁৰ চিকিউৰিটি বা তেওঁৰ ব্যক্তিগত সহায়ক তেওঁ গামোচাসমূহ লৈ যি গামোচাসমূহ বদৰুদ্দিন আজমলক পিন্ধাই গৈছে আৰু তেওঁ গামোচাসমূহ পিছফালে দলিয়াই গৈছে গোটেই দৃশ্যটো স্পষ্টভাৱে কেমেৰাত ধৰা পৰিছে এটা কথা হয় যেতিয়া কোনোবা ৰাজনৈতিক নেতা বা কোনোবা ব্যক্তি বিশেষক এই ধৰণে আদৰণি জনোৱা হয় বেছি গামোচা ডিঙিত আহি পৰে শিৰত পিন্ধাই দিয়ে লোকসকলে তেতিয়া সেই গামোচাসমূহ পিছফালে থকা এজন লোকে ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে নিৰাপত্তাৰক্ষীসকলে সেই গামোচাবিলাক এখন বা দুখনকৈ আঁতৰাই নি থাকে কিন্তু আঁতৰাই নিয়াৰো এটা চিষ্টেম আছে কাৰণ আমাৰ গামোচাখন আমাৰ স্বাভিমান গামোচাখন আমাৰ আৱেগ সেইধৰণে প্ৰতিটো স্থানৰে অংগ বস্ত্ৰৰ এটা সুকীয়া মৰ্যাদা আছে সুকীয়া আৱেগ আছে যিটো আমাৰ গামোচাখনৰ ক্ষেত্ৰত আছে বদৰুদ্দিন আজমলৰ ডিঙিত যেতিয়া গামোচাখন পিন্ধাই দিয়া হৈছিল ইখনৰ পিছত সিখন গামোচা পিছফালে থকা পিএজন বা পিএছঅজনে তেওঁ গামোচাসমূহ টানি থকাৰ সময়ত দেখা গৈছে যে টানাতে তেওঁ ক্ষান্ত হোৱা নাই তেওঁ পিছফালে দলিয়াই দিছে এটা আৱৰ্জনাৰ টুকুৰাৰ দৰে এটা ব্যৱহৃত কাগজৰ টুকুৰাৰ দৰে ডিছপ'জেবল প্লেটৰ দৰে সেইসমূহ পিছফালে দলিয়াই দিয়া আমাৰ স্পষ্টভাৱে কেমেৰাত চকু পৰিছে কেমেৰাত ধৰা পৰিছে কথাটো হৈছে যে বদৰুদ্দিন আজমলে নিঃসন্দেহে তেওঁক হেৰি দিয়া নাই ডাইৰেকশ্যন দিয়া নাই যে তুমি গামোচাবোৰ দলিয়াই দিয়া সেই ডাইৰেকশ্যনটো বদৰুদ্দিন আজমলে দিয়া নাই কিন্তু এই পিএছঅ' বা পিএজনে যে গামোচাসমূহ দলিয়াই দিছে সকলো নেতা কৰ্মীয়ে সেইটো প্ৰত্যক্ষ কৰিছে কিন্তু কোনেও তেওঁক বাধা দিবলৈ চেষ্টা কৰা নাই বা তেওঁক বাধা দিয়া নাই কাৰণ এই মানুহবিলাকৰ গামোচাখনৰ প্ৰতি কোনো আৱেগ নাই গামোচাখনৰ স্বাভিমান তেওঁলোকে বুজি নাপায় তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় সেই বদৰুদ্দিন আজমল নামৰ মানুহজন বা সেই অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন তেওঁলোকে গামোচাখনৰ মূল্য বুজি নাপায় সেই হেতুকে তেওঁ কোনেও বাধা দিয়া নাই আৰু পিএছঅ' বা পিএছ যিজনে তেওঁ গামোচাখন দলিয়াই দিছে পিছফালৈ তেওঁ সেইটো বুজি নাপায় কাৰণ তেওঁ সদায় দেখিছে যে বদৰুদ্দিন আজমলে সেই গামোচাখনক ক'ৰবাত আচাৰি দিছে ক'ৰবাত দলিয়াই দিছে ক'ৰবাত সেইখনত ভৰি থৈছে
থিয় হৈছে এই বিষয়সমূহ অত্যন্ত স্পৰ্শকাতৰ প্ৰসংগ তেওঁলোকে গামোচা এখন ডিঙিত লোৱাৰ লগে লগে গামোচা এখন পিন্ধাৰ লগে লগে তেওঁলোক অসমীয়া হৈ নাযায় তেওঁলোকে অসমীয়া স্বাভিমানটো বুজিব লাগিব সেই স্বাভিমানটো বদৰুদ্দিন আজমলে বুজা নাই সেই স্বাভিমানটো তেওঁৰ দলৰ অন্যান্য নেতা কৰ্মীসকলৰো নাই গামোচাখনৰ প্ৰতি থকা আবেগ গামোচাখন হ'ল তেওঁলোকৰ বাবে এটা ৰাজনৈতিক আহিলা বা অসমীয়া হোৱাৰ এটা পথ অসমীয়া হোৱাৰ পথ হিচাপে অসমীয়াৰ আবেগটোক ব্যৱহাৰ কৰিহে তেওঁলোকে গামোচাখন লয় এই দৃশ্যটো কোনোবাই ক'ৰবাত ৰাজনীতি কৰিছে কোনোবাই বদৰুদ্দিন আজমল আহিছে তেওঁ ভোটক লৈ প্ৰচাৰ চলাব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এইবিলাক সুকীয়া কথা কিন্তু গামোচাখনক তেওঁলোকে যিটো অপমান কৰিছে গামোচাখনৰ প্ৰতি যিটো দৃষ্টিকটু আচৰণ কৰিছে সেইটো আমাৰ সকলোৰে বাবে দুখজনক প্ৰতিজন অসমীয়াৰ স্বাভিমান জড়িত থকা এই গামোচাখনৰ ক্ষেত্ৰত হোৱা এই ধৰণৰ অপমান কোনো অসমীয়াই সহ্য নকৰে কোনো অসমীয়াই তাক গ্ৰহণ কৰিব নোৱাৰে প্ৰাজিত শইকীয়া ডাঙৰীয়া মই আপোনাৰ পৰা আন এটা তথ্য এই মুহূৰ্তত জানিব বিচাৰিছোঁ ইতিমধ্যে সেই কথা স্পষ্ট হৈছে বদৰুদ্দিন আজমলৰ দৰে যিসকল নেতা তেওঁলোকৰ গামোচাক লৈ কোনো ধৰণৰ অনুকম্পা নাই কোনো ধৰণৰ আবেগ নাই যেতিয়া তেওঁ সিকিউৰিটি জাতীয় সেই বিশেষ লোকজনে গামোচাসমূহ পিছফাললৈ দলিয়াই দিছিল সেই সময়ছোৱাতে অসমতে বসবাস কৰা আজমলৰ সমৰ্থকসকল কিন্তু তাত আছিলে তেওঁলোকক সেই গামোচাখন তাৰ পৰা এটা বিশেষ কায়দাৰে বা বিশেষ কৌশলেৰে গামোচাসমূহ উদ্ধাৰ কৰিব পাৰিলেহেঁতেন বা এই বিষয়টো যে সম্পূৰ্ণৰূপে অনুচিত সেই কথাটো তেওঁলোকে সোঁৱৰাই দিব পাৰিলেহেঁতেন কিন্তু তেনেধৰণৰ দৃশ্য এটাও কিন্তু দেখিবলৈ পোৱা নগ'ল একজেক্টলি মই সেই কথাটোকে কৈছোঁ যে সেই মানুহজনে হয়তো নাজানিব পাৰে বা সেই মানুহজনে গামোচাখনৰ প্ৰতি তেওঁৰ সেই আবেগটো নাথাকিব পাৰে কিন্তু সেইটো এটা গ্ৰহণযোগ্য যুক্তি হ'ব নোৱাৰে কাৰণ যি ঠাইলৈ তেওঁ গৈছে যি স্থানত তেওঁৰ সেই ব্যক্তিজনক নিৰাপত্তা দিছে সেই স্থানৰ সংস্কৃতিৰ ন্যূনতম জ্ঞান তেওঁৰ থাকিব লাগিব আৰু দ্বিতীয় কথা তেওঁ এজন ভাৰতীয় সন্তান অসমীয়াটো বাদেই দিয়ক তেওঁ এজন ভাৰতীয় সন্তান হিচাপে যিজন চিকিউৰিটি বা যিজন PSO বা যিজন PA এই কামটো কৰিছে বদৰুদ্দিন আজমলৰ সন্মুখত থাকি সেই মানুহজনে অন্তত ভাৰতীয় কালচাৰ জনা ভাৰতীয় সভ্যতা সংস্কৃতি জনা যিকোনো এজন ব্যক্তিয়ে অংগ বস্ত্ৰৰ কি আমাৰ সমাজ জীৱনত স্থান সেইটো জানিব লাগিব এইখন গামোচা এই গামোচাখনৰ আমাৰ অসমীয়া সমাজৰ বাবে আবেগ আছে আমাৰ অসমীয়া সমাজৰ বাবে তাৰ এটা সুকীয়া স্থান আছে কিন্তু সেই ধৰণে পশ্চিমবংগতো কোনোবা এখন গলবস্ত্ৰৰ স্থান আছে মহাৰাষ্ট্ৰতো কোনোবা এখন গলবস্ত্ৰৰ স্থান আছে আমাৰ অসমতে জনগোষ্ঠী জনজাতি ভাইসকলৰ বিভিন্ন ধৰণৰ অংগ বস্ত্ৰ আছে কোনো অংগ বস্ত্ৰৰ প্ৰতি আমি এই ধৰণৰ অপমান কৰিব নোৱাৰো আপুনি যিটো কথা কৈছে যে তাত থকা আচল কথাটো যে ভুলটো হৈছে আমাৰ গামোচাখনক আমি সদায় বহু সময়ত আমি দেখিবলৈ যাওঁ যে আমি অপাত্ৰত গামোচা পিন্ধাবলৈ যাওঁ অপাত্ৰত যেতিয়া গামোচা পিন্ধাবলৈ যোৱা যায় অপাত্ৰৰ ডিঙিত যেতিয়া এই গলবস্ত্ৰ পৰে অপাত্ৰত পৰে তেতিয়াই এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু সেইটো সদায় অসম আৰু অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক কাৰণ আমি আমাৰ স্বাভিমান অংগবস্ত্ৰখনক আমাৰ বুকুৰ মাজত সোমাই থকা অংগবস্ত্ৰখনক আমি কেতিয়াও সন্মান দিব পৰা মানুহৰ হাতত দিব বহু সময়ত নোৱাৰো আৰু আমি অপাত্ৰত দিওঁ এই অপাত্ৰত দিলে এই গতিটোৱে হয় নিশ্চয়কৈ প্ৰাজিত শইকীয়া ডাঙৰীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে আসাম টক্স আপোচবিহীন অসম কণ্ঠ